সকলোকে অধ্যায় 2 পাটিগণিতীয় ৰাশিলৈ স্বাগতম জনাইছোঁ। পাটিগণিতীয় ৰাশি এৰিথমেটিক এক্সপ্ৰেছনছ তোমালোকে এই অধ্যায়ৰ পৰা ইয়াত দিয়া এইখিনি শিকিব পাৰিবা। কৰি চাওঁ আহা 2.1 ইয়াত যিকেইটা সমস্যা আছে সমস্যাকেইটা সমাধান কৰাৰ আগতে আমি সৰল বীজগণিতীয় ৰাশি সিম্পল এৰিথমেটিক এক্সপ্ৰেছননো কি হয় ইয়াৰ বিষয়ে জানি লওঁ আহা। তোমালোকে ইতিমধ্যে দুটা সংখ্যাৰ যোগ, দুটা সংখ্যাৰ বিয়োগ, দুটা সংখ্যাৰ পূৰণ, দুটা সংখ্যাৰ হৰণ শিকি আহিছা হয়নে? এইবোৰেই হৈছে একোটা পাটিগণিতীয় ৰাশি। পাটিগণিতীয় ৰাশি এইবোৰেই 13 + 6, 23 - 5, 9 × 7, 21 / 3 এইকেইটা হৈছে একোটা কি পাটিগণিতীয় ৰাশি। প্ৰতিটো ৰাশিতে দুটা সংখ্যাৰ মাজত কেৱল এটাহে প্ৰক্ৰিয়া আছে হয়নে? সেয়ে এনে ৰাশিবোৰক কি কোৱা হয়? সৰল সিম্পল এৰিথমেটিক এক্সপ্ৰেছন, সৰল পাটিগণিতীয় ৰাশি বুলি কোৱা হয়। এতিয়া আহা সমস্যাকেইটা সমাধান কৰোঁ। 1 ডিবি যায় এখন কিতাপ 25 টকাত আৰু আন এখন কিতাপ 10 টকাত কিনিলে। ডিবি যায় খৰচ কৰা টকাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। কেনেধৰণে প্ৰকাশ কৰিবা? ডিবি যায় এখন কিতাপ কিমান টকাত কিনিলে? এখন কিনিলে 25 টকাত আৰু আন এখন 10 টকাত কিনিলে। দুখন কিতাপ, এখন 25 টকাত এখন 10 টকাত কিনিলে। ডিবি যায় খৰচ কৰা টকাক পাটিগণিতীয় ৰাশিত খৰচ তো ডিবি যায় কিমান খৰচ কৰিলে বুলি কওঁতে তোমালোকে 25 আৰু 10 কি কৰিবা? যোগ কৰিবা। তো দুটা সংখ্যাৰ মাজত এটা প্ৰক্ৰিয়া, কি প্ৰক্ৰিয়া? যোগ প্ৰক্ৰিয়া। দুটা সংখ্যাৰ মাজত এটা প্ৰক্ৰিয়া পালা হয়নে? কেৱল এটা প্ৰক্ৰিয়া পালে কি হ'ব? সেইটো সিম্পল সৰল পাটিগণিতীয় ৰাশি হ'ব, সিম্পল এৰিথমেটিক এক্সপ্ৰেছন হ'ব। গতিকে 1ৰ সমাধানটো তোমালোকে এনেধৰণে কৰিবা যে সমাধান ডিবি যায় দুখন কিতাপ ক্ৰমে 25 টকা আৰু 10 টকাত কিনিলে। কিমান টকাত কিনিলে? প্ৰথম কিতাপখন 25 টকা আৰু দ্বিতীয় কিতাপখন 10 টকা। গতিকে কিমান টকা খৰচ কৰিলে? তো এইটো উলিয়াবলৈ কি চিন ব্যৱহাৰ কৰিবা? যোগ। মুঠ ওলাব লাগিব, মুঠ খৰচ, গতিকে যোগ চিন। এয়াই হৈছে পাটিগণিতীয় ৰাশি। এনেধৰণে তোমালোকে পাটিগণিতীয় ৰাশিত এইটো সৰল পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা হ'ল। কেৱল দুটা সংখ্যাৰ মাজত কেৱল এটাই প্ৰক্ৰিয়া আছে, যোগ প্ৰক্ৰিয়া। গতিকে এনেধৰণৰ ৰাশিবিলাকক কি কোৱা হয়? সৰল পাটিগণিতীয় ৰাশি। গতিকে 1 নম্বৰৰ সমাধানটো তোমালোকে এনেধৰণে কৰিবা। কুৱেশ্যন নম্বৰ 2 ৰুণজনৰ হাতত থকা 20 টকাৰ পৰা ভায়েকক 7 টকা দিলে। ৰুণজনৰ হাতত থকা টকাক পাটিগণিতীয় ৰাশিত লিখা। ৰুণজনৰ হাতত 20 টকা আছিলে, তাৰে 20 টকাটোৰ পৰা ভায়েকক 7 টকা দিলে। গতিকে ইয়াত কি প্ৰক্ৰিয়া ব্যৱহাৰ হ'ব? কাৰণ 20 টকা আছিলে তাৰ পৰা দিলে, অৰ্থাৎ বিয়োগ প্ৰক্ৰিয়া ব্যৱহাৰ হ'ব। আৰু দুটা সংখ্যাৰ মাজত এটাহে মাত্ৰ প্ৰক্ৰিয়া আছে, সেইটো হৈছে বিয়োগ প্ৰক্ৰিয়া। গতিকে এয়া হৈছে এটা সৰল পাটিগণিতীয় ৰাশি। গতিকে 2 নম্বৰৰ সমাধানৰ ক্ষেত্ৰত তোমালোকে এনেধৰণে লিখিব পাৰিবা যে ৰুণজনৰ হাতত থকা 20 টকাৰ পৰা ভায়েকক 7 টকা দিলে। কেই টকা আছিলে? 20 টকা আছিলে। 20 টকাৰ পৰা 7 টকা দিলে, গতিকে বিয়োগ চিন হ'ব। এয়া হৈছে 2 নম্বৰৰ যিটো উক্তি দিছিলে সেই উক্তিটোৰ পাটিগণিতীয় ৰাশিটো, সৰল পাটিগণিতীয় ৰাশিটো হ'ব 20 বিয়োগ 7। এয়া হ'ব 2 নম্বৰৰ সমাধান। কুৱেশ্যন নম্বৰ 3 সপ্তম শ্ৰেণীৰ প্ৰতিজন শিক্ষাৰ্থীৰ হাতত 3ডালকৈ পেঞ্চিল আছে। শ্ৰেণীত থকা 15জন শিক্ষাৰ্থীৰ হাতত থকা পেঞ্চিলৰ সংখ্যাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা। কিমান সপ্তম শ্ৰেণীত কিমানজন শিক্ষাৰ্থী আছে? শিক্ষাৰ্থী আছে, মুঠ শিক্ষাৰ্থী আছে 15জন শিক্ষাৰ্থী আছে আৰু প্ৰতিজন শিক্ষাৰ্থীৰ হাতত 3ডালকৈ পেঞ্চিল আছে। এতিয়া পেঞ্চিলৰ সংখ্যা কিমান? পেঞ্চিল মুঠ পেঞ্চিল কিমান হ'ব? মুঠ পেঞ্চিলৰ সংখ্যা অৰ্থাৎ মুঠ পেঞ্চিলৰ সংখ্যা কিমান হ'ব অৰ্থাৎ মুঠ পেঞ্চিল কেইডাল হ'ব এয়া উলিয়াবলৈ তোমালোকে কোনটো প্ৰক্ৰিয়া ব্যৱহাৰ কৰিবা? পূৰণ কৰিব লাগিব। এজনৰ
হাতত 3ডালকৈ আছে তো 15 জনৰ হাতত কেইডাল হ'ব 15 পূৰণ 3 গতিকে তোমালোকে 3 নম্বৰৰ সমাধানটো এনেধৰণে লিখিব পাৰিবা সপ্তম শ্ৰেণীৰ 15 জন শিক্ষাৰ্থীৰ প্ৰতিজনৰ হাতত 3ডালকৈ পেন্সিল আছে এতেকে নিৰ্ণয় পাটিগণিত ৰাখি মুঠ পেন্সিল কিমান হ'ব হেয়া ওলাবলৈ শিক্ষাৰ্থী আছে 15 জন আৰু 3ডালকৈ হলে 3 পূৰণ গতিকে মুঠ পেন্সিলৰ বীজগণিত ৰাখি হ'ব 15 × 3 কোৱেশ্চন নম্বৰ 4 আমিৰে তাৰ জন্মদিনত 60টা চকলেট নিজৰ শ্ৰেণীৰ 30 জন বন্ধুৰ মাজত সমানে ভগাই দিলে প্ৰত্যেকেই পাবলগীয়া চকলেটৰ সংখ্যাক পাটিগণিতীয় ৰাশিত লিখিব লাগে প্ৰত্যেকেই পাবলগীয়া চকলেটৰ সংখ্যাক তোমালোকে পাটিগণিতীয় ৰাশিত লিখিব লাগে তো কেনেকৈ লিখিবা কিমান চকলেট আছিলে আৰু কিমান বন্ধু আছিলে চকলেট আছিলে কিমানটা চকলেট আছিলে 60টা চকলেট আছিলে মুঠ চকলেট আৰু বন্ধু কিমান 30 বন্ধু আছিলে 30 জন সমানে ভগাই দিলে প্ৰত্যেকেই পাবলগীয়া চকলেটৰ সংখ্যাক পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰা প্ৰত্যেকেই কিমান পাব ভগাই দিলে সমানে তো কি চিন ব্যৱহাৰ হ'ব আছে মুঠ চকলেট 60 আৰু বন্ধু আছে 30 জনৰ মাজত সমানে ভগাই দিয়াত প্ৰত্যেকেই কিমানকৈ পাব হেয়া ওলাবলৈ তোমালোকে কি চিন ব্যৱহাৰ কৰিবা হৰণ ভাগ কৰা গতিকে 60টা ভাগ কৰিব লাগে কিমান জনৰ 30 জনৰ মাজত হৰণ চিন গতিকে নিৰ্ণয় পাটিগণিতীয় ৰাশিটো কিমান হ'ব 60 হৰণ 6 গতিকে উক্তিটো ইয়াত লিখি লোৱা হৈছে 4 নম্বৰৰ সমাধান তোমালোকে পুনে পুনে উত্তৰটো লিখিম বুলি গ'লে লিখিব পাৰিবা ইয়াত উক্তিটো লিখি লোৱা হৈছে যে 60টা চকলেট 30 জনৰ মাজত সমানে ভগাই দিলে প্ৰত্যেকেই কিমান পাব সেইটো উলিয়াবলৈ ৰাশিটো কি হ'ব 60 হৰণ 30 গতিকে এয়া হৈছে 4 নম্বৰৰ সমাধান 1 খালী ঠাই পূৰ কৰা a 6 + 5 = into 1 দিয়া আছে এই খালী ঠাইত কিমান বহালে দুইফালে সমান হ'ব দুইফালে সমান হ'বলৈ হ'লে তোমালোকে বাওঁফালে চোৱা বাওঁফালে কিমান হ'ব মানটো বাওঁফালে আছে 6 + 5 6 + 5 গতিকে ইয়াৰ মানটো কিমান হ'ব যোগ কৰিলে 11 আৰু সোঁফালে আছে 1 আৰু খালী ঠাই এটা দিয়া আছে এই খালী ঠাইত কিমান বহালে তোমালোকে 11 পাবা তো 11 পাবলৈ হ'লে ইয়াত 11 বহুৱাব লাগিব কাৰণ 1 আছে 11 1 * 11 গতিকে খালী ঠাইত কিমান বহাবা এই ঠাইত 11 বহুৱাবা 11 বহুৱালে দুইফালে সমান হ'ব হয়নে 6 + 5 11 11 * 11 কোৱেশ্চন নম্বৰ বিটোত চোৱা লেফ্ট হেণ্ড সাইডত 7 6 গুণ কিমান পাবা লেফ্ট হেণ্ড সাইডত 42 পাবা লেফ্ট হেণ্ড সাইডত 42 আৰু 42টো ডাঙৰ হ'ব ইয়াত ডাঙৰ কাৰ পৰা ডাঙৰ হ'ব 12 ডিভাইডেড কিমান লিখিবা 12ৰ পৰা ডিভাইডেড কিমান লিখিলে ই ডাঙৰ হ'ব 42 গতিকে ইয়াত চোৱা 1 লিখিলে 12ক 1ৰে ডিভাইড কৰিলে 12 হ'ব তেতিয়া 42তকৈ সৰু হ'ব ইয়াত 2 দিলেও 1 দিলেও হ'ব 2 দিলেও হ'ব 3 দিলেও হ'ব 3ৰেও বিভাজ্য হয় 3 4 গুণ 12 4ৰেও হ'ব 6ৰেও হ'ব তাৰপিছত 12ৰে হ'ব 1 2 3 4 6 12 এই সংখ্যা কেইটাৰ যিকোনো এটা সংখ্যা বহাই দিবা ইয়াত 1 বহাই দিয়া হ'ল 12ক 1ৰে ডিভাইড কৰিলে কিমান পাবা 12 পাবা তো 12 সংখ্যাটোতকৈ 6 × 7 ডাঙৰ হ'ব এয়া হ'ল কোৱেশ্চন নম্বৰ চি ব্লেংক দিয়া আছে -10 ইজ স্মলাৰ দেন 42 ডিভাইডেড 6 ইয়াত খালী ঠাই আছে তাৰপিছত কি দিয়া আছে -10 ইজ স্মলাৰ দেন 42 ডিভাইডেড 6 এইফালৰ মানটো ওলাই ল'বা এইফালে মানটো কিমান হ'ব 42ক 6ৰে হৰণ কৰিলে 7 গতিকে ইয়াত মানটো হৈছে 7 গতিকে 7 সংখ্যাটোতকৈ সৰু হ'ব লাগিব গতিকে সৰু হ'বলৈ হ'লে বাওঁফালে যিটো খালী ঠাই দিয়া আছে এই খালী ঠাইত এটাতকৈ বেছি আনসাৰ হ'ব হয়নে ইয়াত -10 দিয়া আছে গতিকে যদি ইয়াত 10 দিয়া 10 - 10 0 ইজ স্মলাৰ দেন 7 হ'ব তাৰপিছত যদি ইয়াত 11 দিয়া 11 - 10 হ'লে 1 পাবা বিয়োগ কৰিলে গতিকে ইয়াত 11 10 দিব পাৰা 0 হ'ব 11 দিলে 1 পাবা 12 দিলে 2 13 দিলে
13 দিলে 3 পাবা তেনেকৈ 14 দিলে 14 15 14 15 দিলে 5 16 দিলে 6 17 দিলে 7 হ'ব গতিকে 17 টো সমান হৈ যাব সেইটো নহ'ব গতিকে 10 12 10 11 12 13 14 15 16 এই সংখ্যাকেইটা দিব পাৰিবা ইয়াত ধৰা 16 দিয়া হ'ল 16 minus 10 6 হ'ল 6 is smaller than 7 গতিকে এটাতকৈ বেছি আনসাৰ হ'ব ইয়াত এটা আনসাৰ বহাই দিয়া হৈছে 16 এটাতকৈ বেছি আনসাৰ আছে ইয়াত কোৱেশ্চন নম্বৰ ডি 10 ডিভাইডেড ব্ল্যাঙ্ক দিয়া আছে কিমান বহাবা তাৰপিছত সমান চিন 2 + 3 2 + 3 কৰিলে কিমান পাবা 5 পাবা তো সোঁফালে 5 হ'ল আৰু ইয়াত কিমান বহুৱালে বাওঁফালেও তুমি 5 পাবা 2 ইয়াৰ এটাই আনসাৰ হ'ব 2 10ক 2 এৰে ডিভাইড কৰিলে 5 লেফট হ্যান্ড সাইডত 5 আকৌ ৰাইট হ্যান্ড সাইডত 2 + 3 5 গতিকে ইয়াৰ আনসাৰটো হ'ব খালি ঠাইত 2 তলৰ পাটিগণিতীয় ৰাশিবোৰৰ তুলনাবোৰ শুদ্ধ নে অশুদ্ধ লিখা এতিয়া চোৱা এ নম্বৰটো বাওঁফালে কিমান দিয়া আছে 10 + 5 10 + 5 কৰিলে কিমান হ'ব প্লাস কৰিলে 15 হ'ল আৰু 8 + 7 কৰিলে 15 হ'ল তো 15 15 দুইফালে 15 15 ইজ ইকুৱেল টু এইটো কি হ'ব শুদ্ধ হ'ব শুদ্ধ ট্ৰু তাৰপিছত বি নম্বৰটো চোৱা 7 * 2 2 7 গুণ 14 হ'ল বাওঁফালে কিমান হ'ল বাওঁফালে 14 হ'ল আৰু সোঁফালে 18 ডিভাইডেড 3 18 3 ৰে ডিভাইড কৰিলে 6 স্মলাৰ দেন কৈছে সৰু 14 ইজ স্মলাৰ দেন 14 6তকৈ সৰু গতিকে নহয় ফলছ গতিকে এইটো তোমালোকে অশুদ্ধ লিখিবা অশুদ্ধ এয়া বি নম্বৰটো অশুদ্ধ সি নম্বৰটো চোৱা 36 6 এৰে ডিভাইড 6 এৰে ডিভাইড কৰিলে 36ক 6 এৰে ডিভাইড কৰিলে কিমান পাবা 6 6 6 গুণ 36 36ক 6 এৰে ডিভাইড কৰিলে 6 তাৰপিছত কি চিন দিয়া আছে স্মলাৰ দেন মানে এফালৰটো সৰু হ'ব আৰু সোঁফালে কিমান দিয়া আছে 9 + 5 9 + 5 কৰিলে কিমান পাবা 14 তো 6 ইজ স্মলাৰ দেন 14 এইটো হৈছে শুদ্ধ ট্ৰু গতিকে এইটো শুদ্ধ ডি নম্বৰটো চোৱা 25 - 5 কৰিলে কিমান 20 হ'ব আৰু ইফালে 10 + 10 20 গতিকে লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড গতিকে এই ৰাশিটো শুদ্ধ হ'ব নেক্সট 7 + 13 7 + 13 কৰিলে 20 তাৰপিছত ইফালে চোৱা 8 + 4 12 তো ইয়াত কৈছে কি 20 ইজ স্মলাৰ দেন 12 হয় জানো নহয় 20টো ডাঙৰ হয় গতিকে ই কি হ'ব অশুদ্ধ হ'ব অশুদ্ধ লিখিবা এইটো অশুদ্ধ তাৰপিছত এফ নম্বৰটো চোৱা 12 এই ৰাশিটোৰ মান কিমান হ'ব 3 * 12 = 36 36 হ'ল তাৰপিছত ইফালে 4 × 9 = 36 36 হ'ল তো ইয়াত কি কৈছে যে 36 ইজ গ্ৰেটাৰ দেন 36 গতিকে নহয় এয়া কি হ'ব শুদ্ধ নে অশুদ্ধ অশুদ্ধ এফ নম্বৰটো হ'ব অশুদ্ধ তাৰপিছত চোৱা 3 নম্বৰত যেটো বক্স দিয়া আছে বক্সৰ স্থানত উপযুক্ত চিন বহুৱাব লাগে ডাঙৰ চিন গ্ৰেটাৰ দেন স্মলাৰ দেন ইজ ইকুৱেল বহুৱাব লাগে তেতিয়া মুখে মুখে এখিনি পাৰিবা তোমালোকে 6 আৰু 9 যোগ কৰিলে 15 এই ৰাশিটোৰ মান কিমান হ'ল 15 আৰু ইয়াত 15ক 3 ৰে হৰণ কৰিলে 5 পাবা ইফালে 5 আছে ইফালে 15 আছে গতিকে এই সংখ্যা 15 15 ইজ গ্ৰেটাৰ দেন 5 ইয়াত গ্ৰেটাৰ দেন চিন বহুৱাবা গ্ৰেটাৰ দেন কোৱেশ্চন নম্বৰ বি ইয়াত কিমান দি আছে চোৱা 6 + 9 প্লাস কৰিলে 15 হ'ল আৰু ইফালে 8 + 7 15 দুইফালে 15 গতিকে ইয়াত সমান চিন দিবা ইজ ইকুৱেল তাৰপিছত সি নম্বৰ 15 ডিভাইডেড 3 ডিভাইড কৰিলে ইয়াত 5 পাবা আৰু ইফালে 45 গতিকে 5 ইজ স্মলাৰ দেন 45 স্মলাৰ দেন চিন দিবা 5 ইজ স্মলাৰ দেন 45 ইয়াত চোৱা 22 পৰা 7 মাইনাস কৰিলে কিমান পাবা 15 এফালে এইটো ৰাশিৰ মানটো হ'ল 15 হ'ল আৰু এইটো সাইডত চোৱা ইয়াত ৰাশিৰ মানটো কিমান হ'ব 25 ইয়াত 15 আছে আৰু ইফালে 25 গতিকে 15 ইজ স্মলাৰ দেন 25 স্মলাৰ দেন দিবা তাৰপিছত ইয়াত চোৱা 25 + 7 কিমান হ'ল 35 ইফালে 35 হ'ল আৰু ইফালে 5 9 গুণ বা 9 5 গুণ 45 35 ইফালে 45 গতিকে
35 is smaller than 45 smaller than চিন দিবা ইয়া আছিলে 3 নম্বৰৰ সমাধান কৰি চাওঁ আহা 2.31 মান নিৰূপণ নকৰাকৈ তলৰ পাটিগণিতীয় ৰাশিবোৰ তুলনা কৰা লগতে যুক্তি দৰ্শোৱা ইয়াত যিকেইটা পাটিগণিতীয় ৰাশি দিয়া আছে মান নিৰূপণ নকৰাকৈ তুলনা কৰিব লাগে কোনটো ডাঙৰ আৰু কোনটো সৰু নিৰ্ণয় কৰিব লাগে এ নম্বৰত দিয়া আছে চোৱা এ নম্বৰত সমাধান 213 প্লাছ 145 আৰু এটা ৰাশি দিয়া আছে 214 144 মান নিৰ্ণয় নকৰাকৈ আমি তুলনা কৰিব লাগে তো প্ৰথমতে এনেকুৱা লিখি লবা 213 লিখি ললা তাৰপিছত ইয়াৰ তলত কিমান আছে 145 প্ৰথম ৰাশিটোৰ যি দুটা সংখ্যা আছে এই সংখ্যা দুটা লিখি ললা এটা সাইডত লিখি লবা তাৰপিছত 214 আছে 214 টু 214 আৰু 144 ইয়াকো এনেকুৱা এটা সাইডত লিখি লবা তাৰপিছত চাবা সৰু কোনটো হয় 213 ইয়াত 214 এই দুটা তুলনা কৰিবা সৰু কোনটো হয় এতিয়া তোমালোকে দেখি গম পাইছা 213 সৰু হয় গতিকে ইয়াত 213 যোনটো সৰু হয় সৰুটো আগত লিখি লবা ইয়াত 213 লিখিলা নহয় ইয়াতো 213 লিখিবা 213 আছে কিমান 14 গতিকে ইয়াত কিমান এটা যোগ কৰিব লাগিব এক এটা যোগ কৰিব লাগিব গতিকে এক এটা যোগ কৰি দিবা 213 ৰ লগত এক এটা যোগ কৰি দিলে কিমান হ'ব 214 কাৰণ আমি দুটা ভাগ কৰিছো 213 এটা ইয়াৰ পৰা উলালো এনে ধৰণে এই ৰাশিটো প্ৰকাশ কৰি দেখাবা আৰু ইয়াত চোৱা 145 আছে আৰু ইয়াত 144 সৰু কোনটো এটো হয় গতিকে সৰুটো ফাৰ্ষ্টত লিখি লোৱা 144 আছে 144 টো ফাৰ্ষ্টত লিখি লবা তাৰপিছত এতিয়া এটো বেছি আছে ইয়াতকৈ ডাঙৰ হয় তো ইয়াক আমি দুটা ভাগ কৰি দিবা 144 ৰ লগত কিমান প্লাস কৰিলে 145 1 গতিকে এয়া 145 এতিয়া আমি প্ৰথম যিটো ৰাখি হেতু ৰাখি 213 144 পাইছো হয়নে দ্বিতীয় ৰাখিটো 213 144 পাইছো এনেকুৱা আমি বনাই ললো তাৰপিছত ইয়াত চোৱা বেছি কিমান পাইছো ইয়াত প্ৰথম ৰাখিটোত +1 অৰ্থাৎ 1 এটা বেছি পাইছো দ্বিতীয় যেটো ৰাখি আছে তাতো +1 এটা বেছি পাইছো অৰ্থাৎ 213 + 145 is equal to 214 + 144 কিয় সমান যেহেতু +1 is equal to +1 এইখিনি মিলিয়ে আছে দুইফালে মিলিয়ে আছে ইয়াত কিমান পাইছো বেছি +1 অৰ্থাৎ 1 এটা পাইছো প্ৰথম ৰাখিটোত আৰু দ্বিতীয় ৰাখিটোত +1 এটা পাইছো গতিকে এইটো হৈছে কাৰণ আমি মিলাওতে দেখা পালো যে এইটো ৰাখিটো +1 এটা পাইছো আৰু এই ৰাখিটোতো +1 তো +1 একে সমান যেহেতু +1 is equal to +1 এইটো কাৰণ দৰ্শোৱা হ'ল এনে ধৰণে এক নম্বৰৰ সমাধানটো কৰিবা আৰু দুই নম্বৰটো চোৱা যিকেইটা প্লাসৰ আছে কৰিবলৈ বেছি সহজ বি নম্বৰটো কি দিয়া আছে 310 + 227 308 + 230 বি নম্বৰৰ সমাধান এই দুটা ৰাখি দিয়া আছে গতিকে ইয়াকো আমি প্ৰথমটোৰ নিচিনাকৈ কৰিম 310 প্ৰথম ৰাখিটোৰ যি দুটা সংখ্যা আছে এই ধৰণে লিখি লবা 310 আৰু 227 আৰু দ্বিতীয় ৰাখিটোৰ যি দুটা সংখ্যা আছে ইয়াকো তোমালোকে এনে ধৰণে লিখি লবা লিখি লোৱাৰ পিছত এতিয়া চোৱা যোগ আছে দুইটাতে এইটো সংখ্যাৰ লগত এইটো সংখ্যা যোগ এইটো সংখ্যাৰ লগত এইটো সংখ্যা যোগ তো যোগৰ ক্ষেত্ৰত বেছি সহজ হয় আটাইতকৈ সৰু এই দুটাৰ ভিতৰত কোনটো সৰু 308 সৰু হয় তো 308 লিখি লবা তাৰপিছত ইয়াতো এতিয়া যেতিয়া 308 ইয়াতো তোমালোকে 308 লিখি লবা 308 লিখি লবা আছে কিমান 310 তো কিমান কম হল 2 কম হল তো যেটো কম হল ইয়াত যোগ হিচাপে দেখাই দিবা 2 কম হল 2 টো যোগ হিচাপে দেখাই দিলা তো 308 + 2 হলে 310 হয় তোমালোকে কি কৰিবা যেটো সংখ্যা সৰুটো প্ৰথম লিখি লবা আৰু ডাঙৰটো তেনেকুৱা দুটা ভাগত ভাগ কৰি দিবা সৰুটো যিমান আছে হেতু লিখি কিমান যোগ দিলে সেই সংখ্যাটো হ'ব সেই ধৰণে যোগ সংখ্যাটো লিখি দিবা তাৰ পিছত চোৱা সেকেন্ড যেটো ৰাখিটোৰ দ্বিতীয় যেটো সংখ্যা দিয়া আছে ইয়াত 230 আছে ইয়াত 227 সৰু 227 তো 227 টো তোমালোকে প্ৰথমতে লিখি লবা 227
গতিকে ইয়াকো 227 লগত কিমান প্লাছ কৰিলে 230 হ'ব সেই সংখ্যাটো বহাই দিবা 3 বহাই দিলে 230 এতিয়া চোৱা 308,227 মিলি আছে 308,227 মিলি আছে এতিয়া প্ৰথম ৰাশিটোত চোৱা +2 আছে আৰু দ্বিতীয় ৰাশিটোত +3 গতিকে প্ৰথম যিটো ৰাশি আছে ই2 আৰু দ্বিতীয় ৰাশি 3 তাৰ মানে কি প্ৰথম ৰাশিটো সৰু দ্বিতীয় ৰাশিটো ডাঙৰ গতিকে তোমালোকে লিখিবা 3 অৰ্থাৎ 30310 প্লাছ 227 2 আছে ই 3 আছে স্মলাৰ দেন 308 প্লাছ 230 অৰ্থাৎ ইমান অৰ্থাৎ প্ৰথম যিটো ৰাশি দিয়া আছে এই ৰাশিটো সৰু দ্বিতীয় ৰাশিতকৈ কিয় সৰু যিহেতু ইফালে কিমান পাইছিলা +2 গতিকে +2 is smaller than +3 এটো হৈ গল কাৰণ নেক্সট কোৱেশ্চনটো চোৱা সি 336 102 338 101 এতিয়া যোগৰ কেইটা আমি কৰিলো সহজ আছিল এতিয়া বিয়োগৰ কেইটা সহজ ইমান টান নহয় কিন্তু কেনে ধৰণে কৰিব লাগিব হেতু চোৱা বিয়োগৰ সমাধান বিয়োগৰ যিটো ৰাখি দিয়া আছে তাৰ সমাধান সিৰ সমাধান 336 102 আৰু ইয়াত 338 102 এতিয়া এইটো কেনে ধৰণে কৰিবা তোমালোকে আগৰ নিচিনাকৈ আমি নিলিখো কেনেকুৱা লিখিম চোৱা 336 লিখিবা তাৰপিছত 102 336 102 প্ৰথম ৰাশিটো লিখি লবা তাৰপিছত দ্বিতীয় ৰাশিটো কিমান আছে হেতু লিখিবা 338 102 দুইটা ৰাশি লিখা হল দুইটা ৰাশি লিখিলা তাৰপিছত চোৱা 336 আৰু 338 প্ৰথম ৰাশিৰ প্ৰথম সংখ্যাটো চোৱা আৰু দ্বিতীয় ৰাশিৰ প্ৰথম সংখ্যাটো কোনটো সৰু 336 সৰু তো 336 ৰ কাৰণে এটা বাৰ বনোৱা 336 ৰ কাৰণে এটা বাৰ বনোৱা এটো হৈ গল 336 ৰ বাৰ ঠিক একে সমান ইয়াৰ কাৰণে 336 ৰ এটা এডাল দণ্ড এনে ধৰণে বাৰ এডাল বনাবা গতিকে এই বাৰডাল দণ্ডডাল 336 ৰ এডাল কিমান 336 ৰ 336 আছে 336 ঠিকে আছে ইয়াত 336 কিন্তু ইয়াত কিমান লিখা আছে 338 আমি কিমানৰ দণ্ডডাল বনাইছো 336 ৰ বনাইছো তো কম আছে কিমান কম আছে 2 কম আছে হয়নে তো 2 ৰ কাৰণে তোমালোকে ইয়াত সৰু সৰু দুডাল দণ্ড বনাই দিবা আৰু এটো 1 336 ৰ লগত 1 প্লাস কৰিলে 37 38 গতিকে আমি এনে ধৰণে পিছফালে সংযোগ কৰি 338 বনাব পাৰিম এতিয়া প্ৰথম যি সংখ্যাটো আছিল সেই সংখ্যাটো লিখা হল আৰু ইয়াৰ যেটো চিত্ৰ হেতু বনোৱালো যেটো চিত্ৰ হেতু বনোৱা হল হয়নে এতিয়া 102 আৰু ইয়াত এতিয়া চোৱা 102 আৰু দ্বিতীয় ৰাশিটোত 101 আছে 101 গতিকে 102 প্ৰথম ৰাশিটো 336 ৰ পৰা 102 মাইনাস কৰিবা গতিকে 102 মাইনাস কৰিবৰ কাৰণে ইয়াত এই ধৰণে দেখুৱা হৈছে যে 102 ইমানখিনি মাইনাস কৰিলে কিমান মাইনাস হৈছে বুলি আমি বুজাব ইমানখিনি মাইনাস কৰিলে এইখিনি মাইনাস কৰা বুজাইছে ধৰি লোৱা 102 ৰ কাৰণে এইখিনি মাইনাস কৰিলে 102 মাইনাস কৰা বুজাব বুলি দেখুৱা হৈছে তাৰ পিছত ইয়াতো 101 আছে সোয়া ইয়াত কিমান আছে 101 আছে 336 ৰ পৰা 101 যদি বিয়োগ কৰা হয়নে 336 ৰ পৰা যদি ইয়াত 101 বিয়োগ কৰা তেতিয়া মিলিছে 101 যদি বিয়োগ কৰা তেতিয়া সোয়া 101 যদি বিয়োগ কৰা তেতিয়া এই জিডাল দণ্ড ইয়াৰ লগত মিলিবনে মানে সংখ্যা কেইটা ইয়াত 336 মিলি আছে ইয়াত 102 আছে ইয়াত 101 গতিকে নিমিলিব আমি সদায় মিলাব বিচাৰিম
মিলাবলৈ বিচাৰিম আৰু মিলাবলৈ বিচাৰিলেহে মিলাব পাৰিলেহে আমি তুলনা কৰিব পাৰিম গতিকে 336 এইটো মিলি আছে ইয়াত কিমান মাইনাছ কৰা আছে 102 গতিকে ইয়াতো 101 লিখা আছে হয় 101 মাইনাছ কৰিব লাগে কিন্তু ইয়াত 101 মাইনাছ কৰিলে মিলা নাই গতিকে ইয়াত এটা 102 যদি মাইনাছ কৰোঁ তেতিয়া কি হ'ব ইয়াৰ পৰা এটা বেছি মাইনাছ হৈ যোৱা বুজাব হয়নে ইয়াত কৰিব কৈছে 101 মাইনাছ 336 দণ্ডডালৰ পৰা কিমান মাইনাছ কৰিব কৈছে 101 যদি ইয়াৰ পৰা বেছি মাইনাছ কৰি দিয়া হয় ধৰি লোৱা এনেকা কৰা হ'ল 102 মাইনাছ কৰি দিলে আমি কি কৰিব লাগিব বাৰু এটা বেছি মাইনাছ কৰি দিছে এটা বেছি 101 আছে কিন্তু আমি 102 মাইনাছ কৰিলে আমি কি কৰিব লাগিব 102 মাইনাছ কৰিলে আমি কৰিব লাগিব ইয়াত এটা বেছি অৰ্থাৎ আৰু এডাল বহুৱাব লাগিব চোৱা ইয়াত এটা আৰু এটা বঢ়াব লাগিব তেতিয়া আমি কি লিখিব পাৰিম 101 ৰ ঠাইত 102 লিখিব পাৰিম কাৰণ যেটো বিয়োগ কৰিবলগীয়া সংখ্যাটোত যদি আমি এক এটা দি দিওঁ তেতিয়া হলে আমি বিয়োগ যেটো কৰিম সেই কৰা সংখ্যাটোতে এক এটা যোগ হ'ব ইয়াত এক বঢ়াই দিলে ইয়াত 8 ৰ ঠাইত 9 হ'ল তেতিয়া হলে ই 2 হ'ব পাৰিব হেয়াই কৰা হৈছে ইয়াত এক এটা বঢ়াই দিলো তাৰ মানে 8 ৰ পৰা 9 হৈ গ'ল তেতিয়া ইয়াত এক এটা বঢ়াই দিলো গতিকে তোমালোকে কি কৰিবা ইয়াত 102 ইয়াৰ লগত মিলাবই লাগিব ইয়াত 102 আছে ইয়াত 102 যেতিয়া লিখিবা কাৰণ 101 হে আছিল ইয়াত এক এটা বেছি বিয়োগ কৰিছা সেইভাবে তোমালোকে যেটো সংখ্যা আছিল যেটো সংখ্যাৰ পৰা বিয়োগ কৰিছা তাতো এক এটা লগাই দিবা গতিকে লগাই দিয়া হল গতিকে এই ধৰণে লগাই দিবা গতিকে 336 মিলি আছে হয়নে মিলি আছে এতিয়া আমি তুলনা কৰিব পাৰিম এইখিনিৰ লগত এইখিনি একে আছে তো 1 2 3 3 কাৰ বেছি হল দ্বিতীয় ৰাশিটো গতিকে দ্বিতীয় ৰাশিটো ডাঙৰ 336 102 এই যেটো প্ৰথম ৰাশিটো smaller than 338 101 গতিকে এনে ধৰণে আমি তুলনা কৰিব পাৰিম এয়া হৈছে সি নম্বৰৰ সমাধান এতিয়া কৰো আহা ডি নম্বৰৰ সমাধান ডি নম্বৰৰ সমাধানত কোৱেশ্যনত কি দিয়া আছে চোৱা 124 দিয়া আছে -115 আৰু দ্বিতীয় ৰাশিটোত 129 112 124 -115 তাৰপিছত 129 -112 এতিয়া এই প্ৰথম ৰাশিটো প্ৰথম আৰু দ্বিতীয় ৰাশিৰ প্ৰথম সংখ্যাটো চাবা কোনটো সৰু 124 সৰু 124 ৰ কাৰণে এডাল বাৰ বনাই ললা 124 ৰ বাৰ বা দণ্ড ঠিক তেনে ধৰণে দ্বিতীয় যেটো ৰাশি দিয়া আছে 129 ইয়াৰ কাৰণে 124 ৰ মিলাকৈ বনাই ল'ব লাগিব 124 কিন্তু আছে কিমান 129 গতিকে ইয়াৰ লগত কেইটা কিমানটা সংযোগ কৰিব লাগিব 4 আছে আৰু 5টা 1 2 3 4 5 1 2 3 4 5 5টা সংযোগ কৰি দিবা গতিকে 5টা সংযোগ কৰি দিলে কিমান হ'ব 129 ইয়াতো 129 হল ওপৰত 124 আছে 124 হল তে প্ৰথম আৰু দ্বিতীয় ৰাশিৰ দ্বিতীয় সংখ্যাটো চাবা দ্বিতীয় সংখ্যাৰ কোনটো সংখ্যা ডাঙৰ হয় 115 গতিকে ইয়াত 115 মাইনাস কৰাটো দেখাবা 115 মাইনাস কৰা হৈছে 115 গতিকে মিলাবলৈ ইয়াতো তোমালোকে 115 মাইনাস কৰি দেখাবা কিন্তু আছে কিমান 112 আছে 15 নাই 15 হবলৈ কিমান ডাল লাগিব 15 হবলৈ আৰু কিমান লাগিব 3 লাগিব গতিকে 3 যদি তোমালোকে ইয়াৰ লগত 3 অৰ্থাৎ
মূল সংখ্যাটো অৰ্থাৎ যিটো সংখ্যাৰ পৰা বিয়োগ কৰিবা সেইটো সংখ্যাত যদি 3 লগাই দিয়া সেইটো সংখ্যাত যদি 3 লগাই দিয়া তেতিয়া বিয়োগ কৰা সংখ্যাটোতো 3 লগাব পাৰিবা ইয়াত 3 লগালে 115 হৈ গ'ল যিটো সংখ্যাৰ পৰা বিয়োগ কৰিবা তাত 3 লগাই দিলা গতিকে ইয়াতো 3 লগাই দিলে 15 হৈ গ'ল গতিকে 15 হৈ যোৱাত আমাৰ এইটোৰ লগত এইটো মিলি গ'ল আৰু ইফালে কিমান 1 2 3 4 5 6 7 8 গতিকে দ্বিতীয় ৰাশিটোত কিমান বেছি আছে 8 গতিকে প্ৰথম 120 প্ৰথম ৰাশি 124 minus 115 is smaller than 129 minus 112 এয়া হৈছে ডি নম্বৰৰ সমাধান এনেধৰণে তোমালোকে যোগ আৰু বিয়োগ প্ৰক্ৰিয়াৰ সৰল পাটিগণিতীয় ৰাশিসমূহৰ তুলনা কৰিব পাৰিবা মান নিৰূপণ নকৰাকৈ এয়া হৈছে 2.3 ৰ সমাধানসমূহ